জিন্দাবাদ নারী শক্তি জিন্দাবাদ নারী শক্তি জিন্দাবাদ আমি আন্তৰ্জাতিক নাৰী দিৱস এইবাৰৰ সৈতে নৱেম্বৰলৈ এই একে অনুষ্ঠানৰ পৰা আমি আজিও অনুষ্ঠিত কৰিছোঁ আমাৰ এটাই বাৰ্তা আমি আমাৰ মহিলা সমাজক দিব খোজোঁ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ মহিলা সমাজখনেও ডিমৰ বৃহত্তৰ মহিলা সমাজখনেও একে পদক্ষেপ ল'ব লাগে নাৰীসকল সকলো দিশত আগবাঢ়ি যাব লাগে তাৰ বাবে আমি তেখেতলোকক প্ৰেৰণা বা লগ দিয়া এইটোৱে আমাৰ উদ্দেশ্য মূল উদ্দেশ্য সময় সাপেক্ষে যিবিলাক নাৰীৰ মানে কাৰ্যসূচী কাৰ্যক্ৰম বা অন্যান্য নাৰী সম্বন্ধীয় সংঘাতবিলাকত নাৰী যাতে সবল হৈ এনেদৰে একগোট হৈও প্ৰতিবাদ কৰিব পাৰে আৰু আমাৰ এতিয়া আমাৰ প্ৰগতিশীল মহিলা সমাজখনত মহিলাসকলেও যাতে পুৰুষৰ সমানে সহায় কৰি সমাজখনক আগবঢ়াই নিব পাৰে তাৰ কাৰণে আমি নাৰীক সজাগ হ'বৰ কাৰণে এই অনুষ্ঠানটো আমি যি সাধ্য অনুসাৰে আমি সদায় পাতিবলৈ যত্ন কৰি আহিছোঁ আজি আমাৰ দিনজোৰা কাৰ্যসূচীত গতানুগতিক আমি মানে বন্তি প্ৰজ্বলন পতাকা উত্তোলনৰ পাছত শোভাযাত্ৰাটো ইতিমধ্যে আমাৰ শোভাযাত্ৰা সম্পন্ন হৈছে কিন্তু ইয়াৰ পাছত আমাৰ মুকলি সভা আছে মুকলি সভাত আমি তাৰ মাজতে এই আমাৰ মহিলাসকলে মানে অলপ আনন্দ উপভোগ কৰিবলৈ খেল ধেমালিৰ ব্যৱস্থা কৰা হৈছে সংগীত চকী আৰু ৰছী টনা ৰাইজৰ সহায় সহযোগ মানে আৰু তেওঁলোকে আমাক আশা কৰিছে যে আমি খেল ধেমালি কৰিও মানুহবিলাকৰ একেলগে এদিন আনন্দ উপভোগ কৰোঁ গতিকে তেখেতলোকৰ হেৰিয়াতহে আমি এইটো অনুষ্ঠিত কৰিছোঁ ইয়াৰ পিছত মুকলি সভাত আমি নাৰী সম্পৰ্কীয় কবিতাৰ পাঠৰ এটি অনুষ্ঠান আবৃত্তি নহয় পাঠৰ অনুষ্ঠান কাৰণ আজিৰ দিনটোত আমাৰ বহুত অনুষ্ঠান আছে অঞ্চলটোত ফাগুৱা চবে বৰাত এনেকৈ গতিকে মহিলাসকলে সকলোৱে মানে সমানে অংশ ল'বলৈ অসুবিধা হৈছে গতিকে অলপ আন দিনৰ তুলনাত আমি কমকৈ অনুষ্ঠান কাৰ্যসূচী লৈছোঁ